নমস্কাৰ দেৰগাঁও ডায়েৰী সমুদ্ৰ হকে স্বাগতম জনাইছোঁ আজি অসমৰ কাৰণে এটা উদুলি মুদুলি বতৰ কিয়নো আজি হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিছে আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী বালিজান নতুন লাইনত উপস্থিত আছোঁ এগৰাকী দৰিদ্ৰ ঘৰৰ ছাত্ৰী সুনমে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আমাৰ সতীৰ্থই পোনে পোনে দেখাব তেওঁ ঘৰত এটা উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে তেওঁ ঘৰৰ কাষৰ ওচৰ চুবুৰীয়া সকলো আহিছে তেওঁ ৰিজাল্টৰ খবৰ ল'বলৈ সুনমক আমাৰ সতীৰ্থই পোনে পোনে দেখাব এইগৰাকী ছাত্ৰী দেৰগাঁও গাৰ্লছত তেওঁ অধ্যয়নৰত হৈ আছিল দেৰগাঁও গাৰ্লছৰ পৰাই তেওঁ এই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে 87% পাই এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ গাঁৱৰ ওচৰ চুবুৰীয়া আহিছে এই দৰিদ্ৰ পৰিয়ালটোত এটা উচ্চমুখৰ পৰিৱেশ সৃষ্টি হৈছে প্ৰথমতে তোমাক আমাৰ চেনেলৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ তোমাৰ নামটো সুনম মহেশ্ৰী কি ক'বা তুমি ক'ৰ পৰা পৰীক্ষা দিছিলা মই দেৰগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী এতিয়া উত্তীৰ্ণ হৈছোঁ মই ষষ্ঠ শ্ৰেণীৰ পৰাই দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পঢ়া ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে তাৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলোঁ আৰু মেট্ৰিক পাছ কৰি মোৰ তেতিয়া পাৰ্চেণ্টেজ আছিলে 84% মেট্ৰিক পাছ কৰোঁতে তাৰপিছতে বাইদেউহঁতে আৰু মানে ক'লে ক'ত এডমিশ্যন ল'বা ঘৰলৈও আহিলে বহুতো মানে ক'লে যে আমাৰ ইয়াতে ল'বলৈ দেৰগাঁও গাৰ্লছতে ল'বলৈ মোক অনুৰোধ কৰিলে বাইদেউহঁতে ক'লে ইয়াতে এই 2 বছৰ পঢ়ি যাতে ভাল হয় ৰিজাল্টটো আগলৈও যাতে ভাল হয় সেই বাইদেউহঁতৰ কথা ৰাখি মই দেৰগাঁও গাৰ্লছতে 2 বছৰ পঢ়িলোঁ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰু মই ভাবিছিলোঁ যে বিদ্যালয়খনলৈ এটা মানে ভাল নাম কঢ়িয়াই আনিব পাৰোঁ সেয়ে তেনেকুৱা বাইদেউহঁতে মোক বহুত মানে সহায় কৰিলে বাইদেউহঁতৰ মানে সহায়তে মই আৰু ঘৰৰ মা দেউতা দাদাহঁতৰ সকলো মানে সহায়তে মই ইমান দূৰ আজি আগবাঢ়িব পাৰিলোঁ আৰু আজি মই বহুতো সুখী হৈছোঁ যে মোৰ ৰিজাল্টটো মই ভবা নাছিলোঁ যে ইমান পাম বুলি এতিয়া মই বহুতো সুখী হৈছোঁ যে ইমান মোৰ পাৰ্চেণ্টেজটো ভাল হৈছে কি ক'বা ঘৰখনৰ কথা কি ইমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী হৈ ইমান কষ্ট কৰি মা দেউতা দাদাই ইমান কষ্ট কৰি তোমাক পঢ়াইছে ইমান ভাল ৰিজাল্ট কৰিছে কেনেকুৱা লাগিছে মনটো এতিয়া মনটো মোৰ বহুত ভাল লাগিছে যে ইমান মানে এইখন পৰিয়ালত বা এইটো মানে গাঁৱৰ পৰিৱেশত মই মানে বহুত সুখী হৈছোঁ মানে এনেকৈ পঢ়ি এইটো পৰিস্থিতিত মানে এনেকুৱা এটা পৰিস্থিতিত মানে মই আছোঁ য'ত মানে বুজাব নোৱাৰি আৰু যথেষ্ট আচলতে আৱেগিক হৈ পৰিছে ছাত্ৰীগৰাকী তুমি এতিয়া ভৱিষ্যত পৰিকল্পনা কি মই এতিয়া বিএটো পঢ়ি মানে এগৰাকী শিক্ষয়িত্ৰী মানে হেৰি হ'বলৈ ভাবিছোঁ টিচিং লাইনত পঢ়িম বুলি ভাবিছোঁ মানে শিক্ষক হ'ব বিচৰা আৰু মা দেউতাই তোমাক কেনেকৈ সহায় কৰিছিলে মা দেউতাই পঢ়াৰ ক্ষেত্ৰত মানে যথেষ্টখিনিয়ে কৰিছিলে যিখিনি মানে ক্লাছো কৰিছিলোঁ মই ঘৰৰ পৰা বহুত সহায় কৰিলে যিহেতু বাইদেউহঁতেও বেছিভাগ সহায় কৰিলে যিটো নোৱাৰোঁ বাইদেউহঁতৰ পৰাই বহুতো পৰামৰ্শ ল'লোঁ ঘৰৰ ওচৰৰ বাহঁত দাদাহঁত আছেই বহুতো সহায় কৰিলে আৰু তেনেকৈ আগবাঢ়িছিলোঁ হয় তেখেতৰ মাতৃ আছে কি ক'ব আপোনাৰ সন্তানে ইমান এটা ধুনীয়া ৰিজাল্ট কৰিছে গাঁওখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে কি ক'ব খুব ভাল লাগিছে আজি ইমান এটা মানে আমি দৰিদ্ৰ পৰিয়ালৰ ছোৱালীয়ে যে আজি এনেকুৱা ভাল ৰিজাল্ট কৰিছে মোৰ মানে ভাষাৰে একো বুজাবই পৰা নাই ছোৱালীলৈ চাগে বহুত সপোন দেখে বহুত সপোন দেখিছে ছোৱালীজনীলৈ তাই এতিয়া শিক্ষক হ'বলৈ মন কি ক'ব ভাবিছোঁ এতিয়া তাইক কিমানখিনি আগবঢ়াই নিব পাৰোঁ আমি আৰু স্কুলৰ বিশেষকৈ এখন চৰকাৰী মাধ্যমৰ ছাত্ৰী তাই স্কুলৰ ছাৰ বাইদেউৰ কথা কি ক'ব স্কুলৰ ছাৰ বাইদেৱে তাইক বহুত সহায় কৰিছিলে প্ৰতিটো হেৰিয়াতে মানে ছাৰ বাইদেৱে ফোন কৰিয়ে থাকে আৰু কৈয়ে থাকে মানে তই এইটো কৰিছনে আকৌ পৰীক্ষা আগত আহিছিলে বাইদেউহঁতো আহি ঘৰৰ পৰা খবৰ লৈ গৈছিলে বহুত সহায় কৰিছিলে ছাৰ বাইদেৱেও সহায় কৰিছিলে ভাল পাইছোঁ বহুত ভাল লাগিছে এতিয়া হয় তেখেতৰ দেউতাক আছে পিতৃ আচলতে আৱেগিক হৈ গৈছে আৱেগিক পৰিৱেশ আচলতে তেওঁ কন্যাই ইমান ধুনীয়া এটা ৰিজাল্ট কৰি চৰকাৰী মাধ্যমত পঢ়ি গৌৰৱ কঢ়িয়াই আনিছে হয় পিতৃ আচলতে আৱেগিক হৈ গৈছে হয় অতি দৰিদ্ৰ কষ্ট কৰি আচলতে পিতৃয়ে এইখন স্থান পোৱাইছেহি তেওঁ গাঁৱৰ স্থানীয় ৰাইজসকল আছে শিক্ষাগুৰু আছে কি ক'ব অকণ উঠি দিলে ভাল হ'ব কি ক'ব ইমান ধুনীয়া ছাত্ৰীগৰাকী ইমান ধুনীয়া ৰিজাল্ট কৰিছে কি ক'ব মানে অৱস্থা এই পৰিয়ালৰ মানে বেয়া দিন দৰিদ্ৰৰ নিচিনা তথাপিতো যে ইয়াত আমাৰ এই বাগিচা অঞ্চলৰ পৰিৱেশৰ মাজত থাকি এই ঘৰৰ ছোৱালী এই ৰিজাল্ট ইমান ভাল কৰিছে 5টাতে লেটাৰ পাইছে আৰু এই ঘৰৰ সম্পদ নহয় এই সম্পদটো আমাৰ এই গাঁওখনৰ কাৰণে আৰু 2গৰাকী পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন লৈছে বাৰু আৰু ছেকেণ্ড ডিভিজন এনেকৈ বহুত ধৰণে পাছ কৰিছে গতিকে তাইৰ যিটোখিনি শিক্ষাগুৰুৱে মানে তাইক মানে আগৰ পৰাই মানে দৃষ্টি ৰাখিছিল তাইৰ পঢ়াৰ ওপৰত আৰু তাই নিজেও যত্ন কৰিছিল কাৰণে আজি এইখিনি জখলাত উঠিব পাৰিছে হয় স্থানীয় ব্যক্তি এজন আছে
কি ক'ব আপোনালোকৰ অঞ্চললৈ আচলতে এই ছাত্ৰীগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিছে 5টা বিষয়তে লেটাৰসহ ফাৰ্ষ্ট ডিভিজনৰ পাছ কৰিছে কি ক'ব মই প্ৰথমতে আপোনালোক এনেধৰণে ইয়াত অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ছাত্ৰীগৰাকীক আমি মেট্ৰিক পৰীক্ষাৰ সময়ৰ পৰা আমি এটা অনুমান ৰাখিছিলোঁ তেওঁ এটা সময়ত খুব ভাল ৰিজাল্ট কৰিব আৰু যেতিয়া আজিৰ ৰিজাল্ট ফলাফল ওলোৱাৰ লগে লগে আমি খবৰ ৰাখিছিলোঁ যে আমাৰ ছোৱালীয়ে কেনেকুৱা ৰিজাল্ট কৰিলে আমি খবৰ লৈছোঁ আমাৰ খবৰত যেতিয়া তেখেতসকলে ক'লে ছোৱালী ভাল ৰিজাল্ট কৰিছে ডিষ্টিংশ্যনো পাইছে তেতিয়া লগে লগে আমি ইয়ালৈ আহিছিলোঁ আহি আমি তেখেতসকলৰ লগত যথেষ্টখিনি বুজা পৰামৰ্শ কৰিছিলোঁ ছোৱালী স্কুলৰ পৰা আহি পোৱা নাছিলে যদিও আমি শেহতীয়াকৈ ইয়াত আহি আপোনালোকৰ লগতো আমি কথা বাৰ্তা এটা পতাৰ সুযোগ পালোঁ আৰু সেই হিচাপে আমি ছোৱালীজনীক এই ঘৰৰ যিটো অৱস্থা এই অৱস্থাত তাই আজি এই এনেধৰণৰ ৰিজাল্ট কৰাৰ কাৰণে আমি যথেষ্ট গাঁওবাসী হিচাপে আনন্দিত হৈছোঁ কিয়নো আমাৰ এনে ৰিজাল্ট কোনো দিনাই আজিলৈকে হোৱা নাছিলে এই গাঁওখনত আজি প্ৰথমটো ৰিজাল্ট প্ৰথমবাৰৰ কাৰণে আজি এই ৰিজাল্ট তেখেত ছোৱালীগৰাকী কৰিছে আমি আমাৰ গাঁৱৰ হৈ তেখেতক উষ্ম আদৰণি জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়সমূহত তেখেত ছোৱালীজনীৰ লগত আমি কথা পাতিছিলোঁ তেওঁ টিচিং লাইনত পঢ়িম বুলি কৈছে তেওঁ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন গাঁওবাসী হিচাপে সহায় সহযোগ কৰিব আমি তেখেতসকলক যেনেধৰণে সহায় লাগে আমি গাঁওবাসী হিচাপে তেনেধৰণে সহায় কৰি যাম বুলি আমি তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ হয় তেখেতৰ আমি ককায়েকৰ পৰা কথা পাতিব লাগিব তেওঁ ককায়েক আছে তেওঁ ককায়েকৰ পৰা আনি জানিম আচলতে এটা ঘৰৰ উদুলি মুদলিৰ পৰিৱেশ কি ক'ব ককায়েক হিচাপে আপোনাৰ ভগ্নীয়ে ইমান ধুনীয়া এটা ৰিজাল্ট কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে কি ক'ব মই মানে হেৰি হ'ল আৰু মানে কি আৰু এতিয়া মানে ক'বলৈ একো নাই কথা আবেগিক হৈ আছে মানে পুৰা আবেগিক হৈ আছোঁ ভাল লাগিছে একদম মানে বহুত ফূৰ্তি আজি ভণ্টিক লৈ কি সপোন দেখে এই ভণ্টি মানে একদম মানে ভাল মানে কিবা এটা মানে কি কাম মানে কৰি দেখুৱাওক মানে সেইটোৱে সপোন আছে মোৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই বাছ সিমানে আৰু হয় আচলতে আমাৰ আবেগিক হৈ আছোঁ আজি হয় তেখেতৰ পৰিয়াল আজি সকলো সদস্য আচলতে আবেগিক হোৱাৰ লগতে উচ্চমুখৰ এটা পৰিৱেশ সৃষ্টি হৈছে কিয়নো এইখন গাঁৱৰ পৰাই পোনপ্ৰথমবাৰৰ বাবে ইমান এটা ধুনীয়া ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে এইগৰাকী ছাত্ৰীয়ে 5টা বিষয়তে লেটাৰ মাৰ্কসহ 87% পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ চেনেলৰ মাধ্যমেদিও এই ছাত্ৰীগৰাকীক জনালে বহুত বহুত শুভেচ্ছা কিয়নো চৰকাৰী মাধ্যমত অধ্যয়ন কৰি ইমান এটা সুন্দৰ ৰিজাল্ট কৰিছে লগতে ইমান এটা দৰিদ্ৰ পৰিয়ালত এটা ভিতৰুৱা গাঁৱৰ পৰা গৈ ইমান ধুনীয়া ৰিজাল্ট কৰাৰ কাৰণে আমিও আমাৰ চেনেলৰ ফালৰ পৰা তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ